হাও কি খবৰ চবৰে? মোৰ খবৰো একদম ফাটাফাটি। মোৰ এই বেহুদা মুখখন লৈ মই যাব আলছো বৰমাহঁতৰ ঘৰত। কিয় যাব আলছো তাৰে কাৰণটো আপোনালোকে অলপ পিছত গমেই পাব। দাউৰি মই আহি পালো বৰমাহঁতৰ ঘৰত। এই মৰম লগা ৮ মান চলতে হৈছে বৰমাৰ নাইতাক গুগু। তাৰ কিন্তু আচল নামটো ইমন, কিন্তু আমিহে ঘৰত গুগু বুলি মাতো। তাৰ জীৱনৰ এইটো প্ৰথমটো জন্মদিন। আমিও বহিনাত কি হুৰা-হুৰিকে চব্জি কাটাতে লাগি গেলো। আমাৰো চব্জি কাটা শেষ আৰু আমাৰ ৰান্ধনী খুৰাও কেৰাহীত জুই লগাই দিলে। বহি থকা স্বভাৱটো আমাৰ আগৰ পৰাই নাই। সেইকাৰণে আমিও আড্ডা দি বেলুন গিলা ফুলে দিলো। বেলুনো ফুল হ'ল, এফালে আড্ডা দিওঁতে ৰাতিও হ'ল। গতিকে বাবু আৰু মই দেৰি নকৰি আৰু ডেকৰেশ্যনৰ কামখিনি আৰম্ভই কৰি দিলো। বেলুন গিলা অলপ পিছত দিম দক, নহ'লে ফাটি যাব না। ঘপককে আপা নহয় গেল। মই বোলো ক'ত গেল চাউজি বেটাইতে লুচিহে চাকি আছে। চাকা-চাকিৰ কাৰ্যসূচীখন এতে শেষ কৰি এন্দেও আৰু এন্দেৰ কামত লাগি গেল। তাৰ পিছতে আহিল আমাৰ মেইন কাৰ্যসূচী কেক কাটা পৰ্ব। দেখছি না সি ভয়তেই লুকাইছি। বেছি দেৰি নকৰি কিনে আমিও আৰু মানুহখিনি বহাই দিলো। চব মানুহ যোৱাৰ পিছত আমিও আৰু ঘৰৰ কেইটা বহিয়ে দিলো দক। খোৱা লোৱা শেষ কৰি মই মোৰ মুখত তামোল এখন ভৰাই দিলো দক, যিহেতুকে তামোল মেইন। আজি ইয়াতে আহিছো দক, বাই বাই।